আপোনালোকক দুখেৰে জনাওঁ যে এই ২৬ৰ যিটো ইলেকশ্যন হৈছে, এই ইলেকশ্যনটো বিশেষকৈ শিৱসাগৰৰ যিটো বাকযুদ্ধ চলিছে, কোনোবাই কাৰোবাক সন্ত্ৰাসবাদী কৰিছে, কিবা সজাইছে, সেইখিনি আমাৰ ব্যক্তিগত নহয়। তেওঁলোকৰ ৰাজনীতি কোনে বাকযুদ্ধ কৰে আমাক ক'বলগীয়া নাই। কিন্তু কথাটো হ'ল এইটো, মই গৰিয়াসাগৰ যিটো মাটিয়াঘাটত প্ৰতিদিন আগষ্টী যিখন পেপাৰখনৰ যে জ্বলাই দিলে, এইটোৱে আমাক কি বুজাই বাৰু? কাৰণ চাওক, সাংবাদিকসকলে আমাৰ খাটি খোৱা জনসাধাৰণৰ দুখ দুৰ্গতিবিলাক নি তেখেতসকলে চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰে। তেখেতসকলৰ কাম সেইখিনি, সেই দৃষ্টিগোচৰত চৰকাৰখনক সাৰ পোৱায়। আৰু তেতিয়া তেখেতসকলে যিকোনো প্ৰকাৰে হ'লেও যিখিনি তেওঁলোকৰ আমাৰ সমস্যাখিনি অলপ হ'লেও জনসাধাৰণৰ সমাধান হয়। এতিয়া কথা হ'ল, এই এনেধৰণে যদি আজি এইটো জ্বলাব, কালিলৈ সেইটো জ্বলাব এখেতসকলে, কাৰণ তেখেতসকলৰ ৰাজনীতি বোলা বস্তুটো এনেকুৱাকৈ মানে উঠিছে, গঢ় লৈ উঠিছে, গুৰু গোসাঁই কাকো নামানে। এতিয়া এখেতসকলে মানুহ জ্বলাই দিয়াটো মই ভাবোঁ কণ্ঠবোধ নকৰিব। যেতিয়া পেপাৰকে জ্বলাই দিছে, মানুহ জ্বলাই দিব। এতিয়া মই এটা কথা আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ, কোন দুৰ্বৃত্তই যি দলৰেই নহওক, আমি কোনো দল বিচৰা নাই, যি দলেই নহওক, কোন দুৰ্বৃত্তই এইটো জ্বলালে, চৰকাৰে প্ৰশাসনে এইটো তদন্ত কৰি তেখেতসকলে নোৱাৰোঁ তো কোনোবাই জ্বলাই থৈ গ'ল, এই আওকণীয়া ভাৱবিলাক আমি কেতিয়াও মানি নলওঁ। তদন্ত কৰি দুৰ্বৃত্তক আনিব লাগিব আৰু কঠোৰ ওপৰত কঠোৰ শাস্তি পাব লাগিব। আৰু তেখেতসকলে প্ৰতিদিনৰ সেই পেপাৰখন জ্বলাই জনসাধাৰণৰ পৰা কিবা এটা আদায় কৰিম, কিবা এটা কৰিম, যে আমাৰ কিবা এটা হ'ব, সেইটো অসম্ভৱ। তাৰমানে আকাশত চাং পতাৰ নিচিনা। কাৰণ এই বস্তুটো যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনৰ দিনলৈ, ঘোষণাৰ দিনলৈ অপেক্ষা কৰিলে আপোনালোকে গম পাব যে এই পেপাৰখন কোন দুৰ্বৃত্তইনো জ্বলাইছে, কি হৈছে, কি নাই হোৱা। কাৰণ জনসাধাৰণে সেই কোন জয় হয় আমি নাজানো। যেতিয়া সত্য অসত্য এই বিষয়টোতে ওলাই পৰিব, যিটো বাকযুদ্ধ চলিছে, ইজনে সিজনক মানে ওপৰত মানে খুব বহিঃপ্ৰকাশ ঘটাইছে। এইখিনি শুদ্ধ অশুদ্ধটো মই কৈছোঁ, যি দলৰেই নহওক, তেতিয়া সেই শুদ্ধ উত্তৰটো ইলেকশ্যনৰ দিনাখন ওলাব। কাৰণ সত্য বোলা বস্তুটো জনসাধাৰণ, ভোট দিব জনসাধাৰণ। কোনোবাই পেপাৰ জ্বলাই পেলাই কিবা এটা কৰি সেইটো তেওঁলোকে কৰিলেও জনসাধাৰণৰতো সচেতন বোলা বস্তু এটা মানুহৰ বিবেক মানুহৰ আছে। আৰু মানুহে মই ভাবোঁ সেই ইলেকশ্যনৰ ৰিজাল্টৰ দিনাখনে সঁচা মিছা, কোন সঁচা কোন মিছা, সেই ইলেকশ্যনৰ দিনা ঘোষণাৰ দিনাখনে এইটো সম্পূৰ্ণ জনসাধাৰণে দেখা পাব।